ৰহস্যজনকভাৱে বন্ধ কৰা হ'ল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চেণ্ট্ৰেল ফাৰ্মাচী। এফালে প্ৰতিটো পৰীক্ষাৰ মাচুল বৃদ্ধি কৰি ৰোগীক কেঁকুৰা চেপা, আনফালে চৰকাৰী চেণ্ট্ৰেল ফাৰ্মাচী বন্ধ কৰি সাধাৰণ ৰোগীক মাধমা। 2025 চনৰ জানুৱাৰীৰ পৰা মেডিচিনৰ যোগান বন্ধ কৰিছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে। যিখন ফাৰ্মাচীত পূৰ্বে উপলব্ধ হৈছিল কেঞ্চাৰ ৰোগৰ বহু ঔষধ, সেই বিনামূলীয়া ঔষধৰ ব্যৱস্থা বন্ধ কৰি ৰোগীক মাধমাৰ দিয়াৰ চিন্তা কৰ্কট প্ৰতিষ্ঠানৰ। এফালে চেণ্ট্ৰেল ফাৰ্মাচীত 2018 চনৰ পৰা নিয়োজিত 2 ফাৰ্মাচিষ্ট আৰু 2জন সহায়কক সংস্থাপনৰ দিয়া নাই কোনো প্ৰতিশ্ৰুতি। যোৱা সপ্তাহত হঠাৎ ফাৰ্মাচী বন্ধ কৰিবলৈ নিৰ্দেশনা দিয়াৰ পিছত ৰোগীৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ। এটা সাধাৰণ জ্বৰ, কাহ, বিষ, গেছৰ ঔষধো বিনামূলীয়াকৈ লাভ নকৰে ৰোগী। সাধাৰণ এটা ঔষধো বাহিৰৰ ফাৰ্মাচী বা কৰ্কট প্ৰতিষ্ঠানত থকা অমৃত ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে ৰোগীয়ে। সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ সংযোজিত হ'ম আমাৰ সতীৰ্থ সাংবাদিক অনুপজ্যোতি নাথৰ সৈতে। অনুপ, অতি ৰহস্যজনক এটা কথা, চেণ্ট্ৰেল ফাৰ্মাচী হঠাৎ বন্ধ কৰি দিয়া হৈছে। এয়া কাৰ স্বাৰ্থৰ বাবে কৰা হৈছে আৰু এয়া কাৰ স্বাৰ্থত কৰা হৈছে? অনুপ। নিশ্চয়কৈ দেৱপ্ৰতিম যথেষ্ট আচলতে বেয়া খবৰ বা যথেষ্ট আচলতে গোটেই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। এইকাৰণে স্পৰ্শকাতৰ এই গোটেই নিউজটোৰ লগত বা বিষয়টোৰ লগত সাঙুৰ খাই আছে ৰাজ্যৰ হাজাৰ হাজাৰ যি কৰ্কট ৰোগী, সেই কৰ্কট ৰোগী। কিয়নো সেই কৰ্কট ৰোগ বুলি ক'লে প্ৰতিটো পৰিয়াল, প্ৰতিগৰাকী ৰোগী যিহেতু তেওঁলোকৰ যি জীৱন, সেই জীৱনৰ কোনো ধৰণৰ ভৰসা নাই বুলি তেওঁলোকে এক প্ৰকাৰে বিশ্বাস কৰে। এই যি বিষয়টো, এই বিষয়টোক লৈ গোটেই বিষয়খিনি উত্থাপন কৰিব বিচাৰিছোঁ। আৰু এটা প্ৰথমে মই বিল্ডিং দেখুৱাব, অৰ্থাৎ এইখন হৈছে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু এই কৰ্কট প্ৰতিষ্ঠানখনতেই গোটেই বিষয়খিনি আচলতে সাঙুৰ খাই আছে। যিটো আমি বাতৰি এই মুহূৰ্তত সম্প্ৰচাৰ কৰিব বিচাৰিছোঁ যে এই কৰ্কট প্ৰতিষ্ঠানখন 2022 চনত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত 2022 চনৰ পৰা এইখন পৰিচালনা হৈ আছে। গতিকে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে গোটেই বিষয়খিনি তেওঁলোকে অৰ্থাৎ এইখন পৰিচালনা কৰে। গতিকে দেখা পোৱা গৈছে এইখন কেঞ্চাৰ ইনষ্টিটিউটত পূৰ্বে যিহেতু অসম চৰকাৰে চলাইছিল, ইয়াত এখন চেণ্ট্ৰেল ফাৰ্মাচী আছিল, যিখন ফাৰ্মাচীত কৰ্কট ৰোগীৰ প্ৰায় একোটা ইনজেকশ্যন, একোটা টেবলেট বা টেবলেটৰ যি ফাইল, সেই ফাইল প্ৰায় 1 লাখৰো অধিক যি আচলতে বাহিৰত ক্ৰয় কৰিলে টকা খৰচ হয়, এনেধৰণৰ ঔষধ বিনামূলীয়াকৈ লাভ কৰিছিল। আৰু কৰ্কট ৰোগৰ এই চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণ যিসকল ৰোগী আহে, সেই ৰোগীসকলে যথেষ্ট সকাহ পায়। কিন্তু এই সকাহ হয়তো সহ্য কৰিব নোৱাৰিলে এই কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষই টাটা ট্ৰাষ্টৰ আৰু যিহেতু অসম চৰকাৰে যিহেতু টাটা ট্ৰাষ্টৰ সৈতে যৌথভাৱে এইখন পৰিচালনা কৰি আছে। কিন্তু এটা কথা দেৱপ্ৰতিম উল্লেখ কৰিব লাগিব যেন উদ্দেশ্য আৰু লক্ষ্য এটা নহয় যে সাধাৰণ জনতাক কৰ্কট ৰোগৰ চিকিৎসা কৰিব অতি সুলভ মূল্যত। গতিকে এই ধৰণৰ যি চিন্তাধাৰা যে বৰ্তমান আছে, এই গোটেই বিষয়খিনি কিন্তু অস্পষ্ট বিষয়। কিয়নো ইয়াতে যিহেতু 4খনকৈ ফাৰ্মাচী খুলিব পাৰিছে, যি অমৃত ফাৰ্মাচী, যিকেইখন কোনো ধৰণৰ বিনামূলীয়া ফাৰ্মাচী নহয়, ইয়াতে স্থাপন কৰা হৈছে প্ৰতিটো মহলাত যদি আমি চাওঁ, 4ৰ্থ মহলা, 2য় মহলা, প্ৰথমটো মহলা, ইয়াতে এনেধৰণে 4খনকৈ টোটেল ফাৰ্মাচী আছে। কিন্তু ডাঙৰ বা তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এখন চেণ্ট্ৰেল ফাৰ্মাচী আছিল, যিখন ফাৰ্মাচীত বিনামূলীয়াকৈ ঔষধ লাভ কৰিছিল ৰোগীয়ে, সেই ফাৰ্মাচীখন বন্ধ কৰি দিয়া হ'ল। যোৱা সপ্তাহত নিৰ্দেশনা দিয়া হ'ল কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ ফালৰ পৰা যে এই যি ফাৰ্মাচীখন আছে, তাত 2গৰাকীকৈ যিহেতু ফাৰ্মাচিষ্ট আছিল, তেওঁলোকে গোটেই ফাৰ্মাচী চোৱা চিতা কৰিছিল, পৰিচালনা কৰিছিল। তেওঁলোকক কোৱা হ'ল যে এই ফাৰ্মাচীখন বন্ধ কৰিব লাগে, ফাৰ্মাচীত থকা যিখিনি ঔষধ আছে সেই ঔষধখিনি GMCHত তেওঁলোকে পঠিয়াই দিব লাগে, এনেধৰণৰ নিৰ্দেশনা দিয়া হ'ল। গতিকে কেনেধৰণৰ এটা হঠকাৰী সিদ্ধান্ত, গোটেই বিষয়খিনি উত্থাপন কৰাৰ পিছত হয়তো কোনো এগৰাকী দৰ্শকে বুজিবলৈ বাকী নাই যে কিহৰ স্বাৰ্থত অসম চৰকাৰে এই বৃহৎ অট্টালিকা বনাই কৰ্কট ৰোগ প্ৰতিষ্ঠান এখন নিৰ্মাণ কৰিছিল, যি প্ৰতিষ্ঠানৰ হয়তো লক্ষ্য আৰু উদ্দেশ্য এনেধৰণে দেখুওৱা হৈছিল যে অসমৰ যিসকল বা ৰাজ্যৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল কৰ্কট ৰোগী আছে, সাধাৰণ যিসকল শ্ৰেণীৰ নাগৰিক আছে, তেওঁলোকৰ বাবে অতি সহজভাৱে, অতি সুলভভাৱে এই কৰ্কট প্ৰতিষ্ঠানত ৰোগত চিকিৎসা কৰা হ'ব। কিন্তু গোটেই বিষয়টো এনেধৰণৰ হৈ নাথাকিল। আনফালে আচলতে গোটেই বিষয়খিনি গুচি গ'ল যি বিষয়ত আছে ব্যৱসায়িক মুনাফা, আৰু সেই ব্যৱসায়িক মুনাফাৰ বাবেই যেন এই কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ'ল। এই কৰ্কট প্ৰতিষ্ঠানে লাহে লাহে যিখন চেণ্ট্ৰেল ফাৰ্মাচী আছিল, সেই চেণ্ট্ৰেল ফাৰ্মাচীখন বন্ধ কৰি দিয়া হ'ল। এতিয়া আহোমৰ যিটো ৰহস্য, আচলতে কিহৰ কাৰণে বন্ধ কৰি দিয়া হ'ল? OPD ছেশ্যনত যিহেতু সেই ফাৰ্মাচীখন আছিল, গতিকে OPD ছেশ্যনত যিখন ফাৰ্মাচী চেণ্ট্ৰেল ফাৰ্মাচী হিচাপে আছিল, সেই ফাৰ্মাচীৰ স্থানত
পুনৰ অমৃত ফাৰ্মাচী হয়তো স্থাপন কৰাৰ কোনো তেওঁলোকৰ পৰিকল্পনা আৰু যি পৰিকল্পনাৰ বাবে এইখন চেণ্ট্ৰেল ফাৰ্মাচী অৰ্থাৎ বিনামূলীয়া ঔষধ যোগান ধৰা যিখন ফাৰ্মাচী সেই ফাৰ্মাচীখন বন্ধ কৰি দিয়া হ'ল গতিকে এনেধৰণৰ ময়মতালিৰে চলিছে কৰ্কট প্ৰতিষ্ঠান অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান যিখন কৰ্কট প্ৰতিষ্ঠানৰ পৰা আশা কৰিছিল ৰাইজে আশা কৰিছিল যে যিসকল ৰোগী আছে সেই ৰোগীসকলে আশা কৰিছিল যে অতি সুলভ মূল্যত ইয়াতে চিকিৎসা কৰিব ঔষধ হয়তো বিনামূলীয়াকৈ লাভ কৰিব কিয়নো সকলোৱে বিশ্বাস কৰিছিল নিশ্চয়কৈ সময় বাগৰাৰ লগে লগে আচলতে যি ৰং সেই ৰং পোহৰলৈ আহিছে আচল ৰং পোহৰলৈ আহিছে আৰু যাৰ ফলত এতিয়া ভুগিবলগীয়া হৈছে যাৰ ভুক্তভোগী হ'বলগীয়া হ'ব হাজাৰ হাজাৰ কৰ্কট ৰোগী এই মুহূৰ্তত অনুপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ